কি হৈছিল আসলে ঘটনাটো? আসলে ঘটনাটো কি হ'ল, মই অকণমান দেৰিকৈ আহি পাইছোঁ। তেনেকুৱা অহাৰ অৱস্থাত দেখা পাইছোঁ যে মাজত এজনটো ইতিমধ্যে পাছত টনা যোৰা কৰি ওচৰৰ মানে যুৱকসকলতে চবেই লাগি তেতিয়ালৈকে আছিলে, কিন্তু খুব গাড়ীখন টনা যোৰা কৰাৰ পাছত তেওঁ ইতিমধ্যে স্পট বুলি আমি গম পাইছোঁ, স্পট ডেট হৈছে। বাকী দুজন ইতিমধ্যে 108 ইনফৰ্ম কৰা হৈছে, 3খন 108 ইতিমধ্যে আহি পাইছিলে। আমাৰ স্থানীয় থানাতো জনোৱা হৈছে, তেওঁলোক ইতিমধ্যে সেই কৰ্তব্যৰত অৱস্থাত আছেহি। এইটো সম্ভৱতঃ মাছৰ আছিলে, আপোনালোকে চাগে ফটো ফুটেজত দেখিব। দুয়ো কাষে মাছৰ উজান উঠা দি উঠিছে, সেইটো আপুনি দেখা পাইছে। আৰু সম্ভৱতঃ এতিয়া কেনেকৈ কি কাৰণে এক্সিডেণ্টটো হ'ল গম পোৱা নাই। আচলতে ট্ৰাকখনে খুন্দা মাৰিছে বুলি আমি আচলতে এটা ধাৰণাহে কৰা হৈছে, বা প্ৰত্যক্ষদৰ্শী ঠিক তেনেকৈ নাই কিহে খুন্দা মাৰিলে। কিন্তু বিষয়টো হৈছে এটা যথেষ্ট স্পৰ্শকাতৰ বিষয় যে আমাৰ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথত এনেকুৱা ধৰণৰ এনেকুৱা ঘটনা এটা ঘটিছে। চাৰিওকাষত দোকান মানে ট্ৰাকবোৰ বিশেষকৈ ৰখি থকাটোত এটা আমি ভাবিছোঁ মানে সাধাৰণ ৰাইজেও মানে এইটো এটা হেৰি ভাবিছে যে সাধাৰণতে গাড়ীবোৰ ৰখি থকাৰ কাৰণে একে পক্ষৰ অহা গাড়ীবোৰ এতিয়া আপোনাৰ কি কি হৈছে গাড়ীত থকা মানুহৰ? গাড়ীত থকা মানুহ 3জন আছিলে, আমি জনামতে 3জন আছিলে। ইতিমধ্যে দুজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ আমি এতিয়ালৈকে গম পোৱা নাই তেওঁলোকৰ পৰিস্থিতি কি হৈছে, কিন্তু এজন ইতিমধ্যে স্পট হৈছে বুলি আমি ধাৰণা কৰা। গাড়ীৰ ভিতৰতে আছে? গাড়ীৰ ভিতৰতে আছে। তেওঁক এতিয়া দেখিছে আপুনি, চাব পাৰে, তেওঁক টনা যোৰা কৰি আছে। সম্ভৱতঃ 108 আহিছে, তেওঁক এতিয়া চিকিৎসালয়লৈ নিব পৰা ব্যৱস্থা। গাড়ীখন মাছৰ গাড়ী আছিলে? মাছৰ গাড়ী আছিল, মাছৰ গাড়ী। চুলুং দিশৰ পৰা আহি আছিল নেকি? গম পোৱা নাই, কিন্তু ৰেজিষ্ট্ৰেশ্যন মতে আমি গম পাইছোঁ এইখন বঙাইগাঁৱৰ ফালৰ পৰা গাড়ীখন আহি আছিল নেকি। সঁচাকৈ মৰ্মান্তিক। আমি একচুৱেলি মই কামৰ পৰা আহি পেলাই এনেকৈ বিচনাত শুবলৈ লৈছিলোঁ ভাতকেইটা খাই পেলাই, কিন্তু তেনেকুৱাতে এটা ডাঙৰকৈ শব্দ শুনিছোঁ। শব্দ শুনি ওলাই আহিছোঁ। ওলাই আহি দেখিলোঁ মোৰ ঘৰৰ সন্মুখতে বুলি ক'ব পাৰি, অকণমান ইফালে আহি দেখিছোঁ ৰাস্তাৰ দুইফাৰে মাছে জঁপিয়াই আছে, মানুহৰ চিঞৰ আৰ্তনাদ। আৰু তেনেকুৱাতে আমাৰ 2-4জন ভাইটি আহি পেলাই গাড়ীখনৰ পৰা জীৱিত অৱস্থাত 2জন মানুহ উদ্ধাৰ কৰিছে, তেওঁলোকক পঠিয়াই দিছে হস্পিটেললৈ 108 মাতি পেলাই। আৰু এজন এতিয়াও তেখেতক উলিয়াবৰ কাৰণে চেষ্টা কৰি থকা হৈছে, গাড়ীখনত পূৰা চেপা খাই আছে। মুঠতে একদম অভাৱনীয় এটা পৰিস্থিতি। আৰু গাড়ীখনত মাছ লৈ আহিছিলে, ক'ৰ পৰা আনিছিলে নাজানো, 22 ৰেজিষ্ট্ৰেশ্যন গাড়ীখনৰ। কিন্তু গাড়ীখনৰ যিটো কেইটাত মাৰিছে, কি গাড়ীয়ে মাৰিছে, মানে একেবাৰে অকল্পনীয় এটা ঘটনা। আৰু কেনেকৈ মাৰিছে আমি কোনেও এতিয়ালৈকে ততেই ধৰিব পৰা নাই। মানে গাড়ীখন দেখিলেতো এটা লদাৰ নিচিনা লাগে, তাৰ মাজতে এটা মানুহ সোমাই আছে, হাতখন এখন ছিগি গৈছে, মানুহটো কেনেকৈ চেপে মাৰি ধৰি আছে, আৰু দুইফাৰে মাছে জঁপিয়াই আছে। মানে কেনেকুৱা এটা বস্তু, মানে মাছখিনিয়ে যেন কৈ আছে আমাৰ কি হ'ব এতিয়া, মানুহখিনিয়ে যেন কৈ আছে আমাৰ কি হ'ব এতিয়া। আৰু তাৰ মাজতে এচাম মানুহ আছে, নিজৰ স্থানীয় জেগা হ'লেও ক'ব লাগিব, মানুহৰ প্ৰতি মানুহৰ দৰদ থকাটো দৰকাৰ। মাছ মাংস আমি সদায় খাই থাকোঁ, কিন্তু মাছ মাংসৰ প্ৰতি এনেকুৱা যে লোভ আছে, মই একচুৱেলি আজি প্ৰথম দেখিলোঁ। আৰু সেইটোক লৈ পেলাই কিন্তু মই নিজৰ স্থানীয় হ'লেও মই নিজকে নিজেই লজ্জিত অনুভৱ কৰিছোঁ। বেছি নকওঁ, এই মানুহজনক উদ্ধাৰ কৰাত লাগি আছে তেখেতসকল, আৰু গৈ পেলাই যিমানখিনি পাৰোঁ সহায় কৰি দিওঁ। মানুহজনক উলিয়াব পাৰিলে, মানুহজন অলপ আগলৈকে জীয়াই আছিলে, কিন্তু এতিয়া আৰু তেখেত নাই। তথাপিতো মানৱীয়তাৰ ক্ষেত্ৰত আমি তেখেতৰ লাশটো বাহিৰলৈ উলিওৱাটো দৰকাৰ। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা, আমাৰ জামুগুৰি থানাখনে এতিয়ালৈকে এখন কেৰেঙৰ ব্যৱস্থা কৰি দিব পৰা নাই আমাক।